ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত উদ্যোগত এই অনুষ্ঠান ATDC আমাৰ অসম চৰকাৰৰ ATDC আয়োজন কৰিছে, য'ত প্ৰায় আটাইকেইখন দেশৰ ট্যুৰ অপাৰেটৰ আৰু সেইবিলাক যিমানবিলাক সংস্থা আছে, সংস্থাৰ মুৰব্বীসকল আৰু উত্তৰ পূব তথা ভাৰতৰ গোটেই পৰ্যটন ক্ষেত্ৰৰ বিভিন্ন সংস্থাৰ মুৰব্বী আৰু বিভিন্ন সংস্থাও নিজে আহিছে। গতিকে এটা খুব ডাঙৰ কথা। ইয়াত টুৰিজিম কেনেকৈ বৃদ্ধি হ'ব, আমাৰ অসমলৈ কেনেকৈ আহিব, উত্তৰ পূব তথা ভাৰতলৈ কেনেকৈ আছিয়ান দেশসমূহৰ পৰা আহিব, তালৈ আমাৰ দেশৰ পৰা যদি কোনোবা যাব বিচাৰে কেনেধৰণে মসৃণ হ'ব গোটেই পৰ্যটন ক্ষেত্ৰখন, তাৰ বাবে ইয়াত 3 দিনজোৰা এটা কাৰ্যসূচী হ'ব। নতুন দিল্লীত সমাপন হ'ব। এতিয়া আমাৰ ইয়াৰ ট্যুৰ অপাৰেটৰসকল উজনি অসম, বিশেষকৈ আমাৰ কাজিৰঙালৈ যাব। তেওঁলোকে তাত নিজে অনুভৱ কৰিবগৈ আমাৰ অসমৰ সৌন্দৰ্য। গতিকে তেওঁলোকক ডকুমেণ্টাৰী দেখুওৱা, ভাষ্য দিয়া বা মিটিং কৰাৰ পৰিৱৰ্তে যেতিয়া আমি আমাৰ সুজলা সফলা অসমখনৰ ধুনীয়া গাঁওবিলাক, চাহ বাগিচা, কাজিৰঙা ইত্যাদিলৈ যেতিয়া লৈ যাম, তেওঁলোকে আমাৰ একোজন ব্ৰেণ্ড এম্বেচাডৰ হৈ পৰিব। সেইটো হ'ল আয়োজন। আমি ভাবোঁ যে অসমত এই ইমান ডাঙৰ অনুষ্ঠানটো, ASEAN ইণ্ডিয়াৰ টুৰিজিমৰ এই অনুষ্ঠানটো হোৱাটো অসমৰ বাবে এটা খুব আজিৰ তাৰিখত পৰ্যটন ক্ষেত্ৰৰ বাবে ভাল খবৰ।